শিশু আৰু মহিলা সবলীকৰণ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে ইতিমধ্যে মৰিগাঁৱত অনুষ্ঠিত হোৱা পোষণ অভিযানত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা ঘোষণা কৰিছিল। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি প্ৰাপ্যৰ বাবে তেওঁলোকৰ যুঁজ, যি প্ৰাপ্যৰ বাবে তেওঁলোকে যুঁজ দিছে, সেই প্ৰাপ্যৰ বাবে দিয়া যুঁজখনক তেওঁ এক প্ৰকাৰ সমৰ্থন কৰিলে নেকি? এইভাবে প্ৰশ্নটো উত্থাপন হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাই তেওঁলোকৰ যিখিনি কষ্ট কৰিছে, সেই কষ্টৰ বাবে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব। এই সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগে এই সন্দৰ্ভত মন্তব্য কৰিলে। মন্ত্ৰী অজন্তা নেওগে যি মন্তব্য কৰিলে, সেই মন্তব্যৰ বহু পূৰ্বৰে পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসমত প্ৰতিবাদ সাব্যস্ত কৰিছিল। এনেকুৱা এটা সময় আছিল, চিটুৰ লগত থকাতকৈ মুখ্যমন্ত্ৰী গৰাকীৰ লগত আলোচনা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিটো সময়ত মন্তব্য কৰিছিল, তাৰ পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাই মুখ্যমন্ত্ৰী গৰাকীৰ বাবে অপেক্ষা কৰিছিল আলোচনালৈ মাতিব বুলি, কিন্তু আলোচনালৈ নমতা দেখি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল। কিন্তু এই প্ৰতিবাদৰ পিছতো তেওঁলোকে সদুত্তৰ লাভ নকৰিলে। এটা সময় আছিল, শিশু আৰু মহিলা সবলীকৰণ বিভাগে যেতিয়া আলোচনালৈ মাতিছিল, ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছিল, তেওঁলোকৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল। ইয়াৰ পিছতো কিন্তু প্ৰস্তাৱ কাৰ্যকৰীকৰণ নকৰিলে। সেইবাবে অংগনবাড়ী কৰ্মী সহায়িকাসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশেষত মন্ত্ৰী অজন্তা নেওগে দৰমহা বৃদ্ধি সন্দৰ্ভত মৰিগাঁৱত পোষণ অভিযানৰ মাজতে যি ভাষণ প্ৰদান কৰিলে, সেই ভাষণে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মুখলৈ হাঁহি বিৰিঙাই তুলিছে। কাৰণ বহুতৰে এতিয়া চলিবৰ বাবে কেনেকুৱা এটা অৱস্থা, সেই কথা বাৰম্বাৰ তেওঁলোকে উল্লেখ কৰি থকাৰ পিছতো মাত্ৰ কেইটামান টকাৰ বিনিময়ত তেওঁলোকে কেনেদৰে কাম কৰি আছে, সেই কথাখিনি ইতিমধ্যে বাৰম্বাৰ বুজোৱাৰ পিছত নুবুজা চৰকাৰখনক কোনে বুজাব, সেই কথালৈ বাট চাই আছিল। অৱশেষত মন্ত্ৰী অজন্তা নেওগ এই ক্ষেত্ৰত সদয় হ'ব নেকি, এনেদৰে আশা কৰিব পাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। এইভাবেই কৰিব পাৰে তেওঁলোকে দীৰ্ঘদিন ধৰি যি প্ৰতিবাদ কৰিছিল, তেওঁলোকে দীৰ্ঘদিন ধৰি যেনেদৰে প্ৰতিবাদ প্ৰাপ্যৰ বাবে যুঁজ দিছিল, দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমৰ জৰিয়তে সচেতনতা বৃদ্ধিৰ বাবে তেওঁলোকে চেষ্টা কৰিছিল, সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিছিল চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ। তাৰ পৰৱৰ্তী সময়ত মন্ত্ৰী অজন্তা নেওগে এই সন্দৰ্ভত মৰিগাঁৱত পোষণ অভিযানৰ মাজতে ঘোষণা কৰিলে যে দৰমহা বৃদ্ধিৰ কথা ইতিমধ্যে চিন্তা চৰ্চা কৰিছে আৰু দৰমহা বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছে। গতিকে দৰমহা বৃদ্ধি এটা, দুটা, তিনিটা, এই তিনিটা কোনটো মাহৰ ভিতৰত সম্পূৰ্ণ কৰে বা সম্পন্ন কৰিবলৈ চেষ্টা কৰে, সেয়া হ'ব গুৰুত্বপূৰ্ণ। গতিকে মন্ত্ৰী অজন্তা নেওগে কোৱাৰ কথাৰ কিমান মূল্য আছে, সেয়া গম পোৱা যাব মাত্ৰ কেইটামান দিনৰ ভিতৰতে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব বিচৰা বিষয়টো অতি সোনকালে কাৰ্যকৰীকৰণ কৰাটো সকলোৱে বিচাৰিছে এইবাবে, কাৰণ তেওঁলোকে প্ৰতিশ্ৰুতি বহুত পালে আৰু প্ৰতিশ্ৰুতি নিবিচাৰে অংগনবাড়ী কৰ্মী সহায়িকাই, আৰু যাৰ বাবে তেওঁলোকে এইসমূহ দাবী উত্থাপন কৰিছিল। আৰু অৱশেষত মন্ত্ৰী অজন্তা নেওগে এই ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। এটা কথা উল্লেখ কৰিব বিচাৰিছো, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনতো কেইবাগৰাকীও বিধায়কে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ বিষয়টো সন্দৰ্ভত বিধানসভাত মাত মাতিছিল। আমি উল্লেখ কৰিব বিচাৰিছো, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ শেহতীয়া যি কাৰ্যপন্থা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে যি বক্তব্য দাঙি ধৰিলে, সেই সন্দৰ্ভত আমি আপোনালোকক এই মুহূৰ্তত সেয়া জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুকত থকা ইনটেক্ট উইথ এছজি ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আমি পৰৱৰ্তী সময়ত আন সামাজিক বিষয়সমূহক লৈ, কেৱল অংগনবাড়ী বিষয় নহয়, আন সামাজিক বিষয়সমূহক লৈ আমাৰ ইউটিউব চেনেলৰ জৰিয়তে যিসমূহ বিষয় উত্থাপন কৰিবলৈ চেষ্টা কৰোঁ, আশা কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব। আন সামাজিক বিষয়সমূহৰ ক্ষেত্ৰতো আপোনালোকে এটা ভূমিকা গ্ৰহণ কৰক। কেৱল অংগনবাড়ী কৰ্মী সহায়িকাসকলেই নহয়, বাকীসকলৰ ক্ষেত্ৰতো আপোনালোকে এটা সহযোগ কৰক, যাতে বাকীসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো আপোনালোকে কিঞ্চিত মানেও সহায় কৰিব পাৰে, কিয়নো আমি সেই ক্ষেত্ৰতেই ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ।